এখন বিশেষ পূজা। উপযুক্ত দৰা পাবলৈ যুৱতীসকলৰ এই পূজা যুগ যুগ ধৰি অনুষ্ঠিত হৈ আহিছে। এই বিশেষ পূজাৰ যুৱতীসকলে উপবাসে থাকি বহিছে পূজাত। নিজ হাতে সাজিছে অসংখ্য চৰাই। হয়, আপুনি ঠিকেই শুনিছে, অসমৰ অকল হাজোত হয় এই পূজা। যুগ যুগ ধৰি অনুষ্ঠিত হৈ আহিছে এই বিশেষ পূজাৰ। কাত্যায়নী দেৱীক সন্তুষ্ট কৰিবলৈ এইদৰে উপবাসে থাকি পূজাত বহে যুৱতীসকল। পূজাৰ আগে আগে সাজি উলিয়াই অসংখ্য চৰাই। আঘোণ মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হয় চৰাই পূজা। মাটিৰ চৰাই প্ৰস্তুত কৰি অনুষ্ঠিত কৰা হয় এই পূজা। এটা দিন উপবাসে থাকি নিশাৰ ভাগত পূজা অৰ্চনা কৰা হয় যুৱতীসকলে। তেওঁলোকৰ বিশ্বাস যে কাত্যায়নী দেৱীক সন্তুষ্ট হ'লেই যুৱতীসকলে লাভ কৰিব উপযুক্ত দৰা। শিৱ পাৰ্বতীৰ বিবাহৰ আখ্যানৰ সৈতে সাদৃশ্য আছে এই পূজাৰ। সাবিত্ৰীয়ে সতী বিচাৰি চৰাই মূৰ্তি পূজা কৰিছিল, যাৰ বাবে বৰ্তমানো এই পূজাৰ বিশ্বাস মানি চলি আহিছে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ মাংগলিক নিয়মেৰে এই পূজাৰ আয়োজন কৰা হয়। মূৰ্তি বনাই পিনে কাত্যায়নী ব্ৰত ৰখা হয়, কাত্যায়নী দেৱী পূজা কৰা হয়। তাৰপিছত আৰু ইয়াত এটা কি বুলি প্ৰমাণ আছে, ছোৱালী বোলে ভাল বৰ বিচাৰি কিনে সাবিত্ৰীয়ে বোলে সতী বিচাৰি পিনে চৰাইৰ মূৰ্তি বনাই পিনে পূজা কৰিছিল। সেইবাবে এই পৰম্পৰাটো এতিয়াও চলি আছে। এসপ্তাহ মান আগৰ পৰাই মাটিৰে চৰাইৰ মূৰ্তিবোৰ বনোৱা হয়। তাৰপিছত হয় আমি নিজে বনাও। তাৰপিছত ইয়াতে ৰং দিয়া হয়। যেতিয়া ৰংবোৰ গোটেইখিনি হয়, তাৰপিছত ইয়াতে পূজা কৰিবলৈ অনা হয়। পানী তোলা পৰ্ব হয় হয় তেনেকুৱাই আৰু অলপ দিনটো উপবাসে থকা যায়। হয় দিনটো উপবাসে থকা যায়। তাৰপিছত ৰাতিপুৱা এবাৰ পানী তুলি অহা যায়, একেবাৰে ৰাতিপুৱাতে। তাৰপিছত আৰু যেতিয়া আমি সজাওঁ, তাৰপিছত দিনটো সজোৱা যায় মন্দিৰটো। তাৰপিছত আৰু যেতিয়া গধূলি দেও আহোঁতে তাৰপিছত হয় পুৰোহিত আহে। পুৰোহিত অহাৰ পিছত পুৰোহিতে আমাক পানী আনিবলৈ আৰু এবাৰ যাব দিয়ে। সেই পানী অনাৰ পিছত পূজাখন আৰম্ভ হয়। চৰাই পূজা বুলি কয়। হয় হয়। কিমান বছৰ ধৰি ইয়াত চলি আছে? কিমান বছৰ এইটো বছৰটো নাজানো, কিন্তু বহুত আগৰ পৰাই চলি আছে। তোমালোকৰ আগৰ বাইদেউসকলে পূজা কৰি ভাল দৰা পাইছে নে? পাইছে। তোমালোকৰ বিশ্বাস আছে পাবা? হয় আছে, পাম বুলি পিনে ভগৱানে তোমালোকক দিব আৰু। হয় ভাল সংগী বিচাৰি এজন জীৱনৰ কাৰণে ভাল সংগী বিচাৰা পূজা এখন ন? হয় আৰু ইয়াতে বুলি নহয়, হাজোৰ বহু ঠাইতে কিছু ঠাইত বহুত ঠাইত বুলি ক'ব পাৰি এই পূজাখন প্ৰতিষ্ঠিত কৰা হয়, অনুষ্ঠান কৰা হয়। পূজাৰ শেষত কি কৰা হয়? চৰাইবোৰ কি কৰা হয়? চৰাইবোৰ মানুহৰ ঘৰে ঘৰে ধৰি লও যেনেকুৱা আমি মূৰ্তি থওঁ, এটা মণ্ডপ বনাই পিনে সেনেদৰে সেই চৰাইৰ মূৰ্তিবোৰ থোৱা হয়, থাপনাত থোৱা হয়। সকলোৱে ঘৰতে থয়? হয় সকলোৱে ঘৰৰ থাপনাত থোৱা হয়। আজি কিমান ছোৱালী তোমালোকৰ এইখিনি কি ঠাই আৰু কিমান ছোৱালী? এইখিনি হাজো বৰা তোলা। ইয়াতে আমি কমেও গোটেইবোৰ ছোৱালীয়ে আছো, নাই বুলিও 20-15 সেনেকুৱা ছোৱালী আছো। ভাল লাগিছে ন? বহুত ভাল লাগে। পূজাৰ কাৰণে ৰৈ থকা যায় ন? হয় এইটো প্ৰত্যেক বছৰে কৰা হয়। কিমান দিনৰ পৰা আয়োজন চলে তোমালোকৰ? কিমান দিন এনেকুৱাতো কাতি মাহৰ পৰা আয়োজন থাকে। প্ৰত্যেক বছৰ ভাবি থোৱা হয় যে এই বছৰটো কৰিব লাগিব, নেক্সট বছৰটো কৰিব লাগিব। পূজাটো যিখিনি খৰচ হয় তোমালোকে তোলা নে কৰিবৰ পৰা দান? ইয়াতে কাতিৰ মাহত মাধৱ মন্দিৰ বহুত আহে ন মানুহ চাবৰ কাৰণে, সেৱা কৰিবৰ বাবে। দৰ্শনাৰ্থীৰ পৰা অলপ কিছু অলপমান দান পাত্ৰ লোৱা হয়। ব্যুৰ ৰিপৰ্ট, ভইচ 365।